সদৌ অসম লেখিকা সমাৰোহৰ সোণালী জয়ন্তীৰ প্ৰাংগণত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লেখিকাসকল আহিছে, আই মাতৃসকল আহিছে আৰু এই শোভাযাত্ৰাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ইয়াত সংস্কৃতিৰ এটা বাতাবৰণ আজি আৰম্ভ হৈছে। এই শোভাযাত্ৰাত মই নিজে উদ্বোধন কৰিবলৈ পাই মই নিজে গৌৰৱান্বিত হৈছো আৰু মোৰ পৰিয়ালৰ এই স্থানীয় বোৱাৰী হিচাপে মই আৰু গৌৰৱান্বিত যে ইমান ধুনীয়া এটি অনুষ্ঠান ইয়াত আয়োজন হৈছে আৰু মই নিজে ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈছো। লগতে আমাৰ অসমৰ সাংস্কৃতিক আমাৰ শৈক্ষিক বা আমাৰ এই যি লেখিকাসকল ওলাই আহিছে মহিলাসকল সদায় এইটো আজীৱন আমাৰ এই কাৰ্য সদায় থাকিব অবিৰত আৰু যথেষ্ট কষ্টৰ বিনিময়ত এটি অনুষ্ঠান আৰম্ভ হয় আৰু ইয়াৰ শুভাৰম্ভ কৰিবলৈ পাই মই নিজে খুব ভাল পাইছো আৰু সকলোকে মই ইংৰাজী নৱবৰ্ষক শুভকামনা জনাইছো আৰু আমাৰ অসমৰ সকলো দিশত যাতে সকলো ধৰণৰে আমাৰ বিভিন্ন সাংস্কৃতিক দিশতে হওক আমাৰ শৈক্ষিক পৰিৱেশে হওক নিশ্চয় অসমখন আৰু আগবাঢ়ি যাব বুলি আশা কৰিছো আৰু মই সকলোকে পুনৰ অভিনন্দন জ্ঞাপন কৰিছো এই লেখিকা সমাৰোহৰ এই বৃহৎ অনুষ্ঠানত। ধন্যবাদ। আশা কৰোঁ মই যাক যাক মোৰ চকুৰে দেখা নাই বহুত দূৰত আছে প্ৰতিগৰাকীয়ে যাতে মোৰ কথাটো নিশ্চয় শুনিছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে সুন্দৰভাৱে এই শোভাযাত্ৰাটো আমি আৰম্ভ কৰি সম্পন্ন কৰিব পাৰোঁ ভগৱানৰ চৰণত সেৱা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।